নাজিৰাস্থিত স্বগৃহ পালেহি আহমেদাবাদত ৰহস্যজনক মৃত্যু কাকোৱালি লোৱা নাজিৰাৰ শেৱালী কাশ্যপৰ মৃতদেহ। শোকাকুল পৰিৱেশ শেৱালীৰ স্বগৃহত। আহমেদাবাদৰ পৰা শেৱালীৰ মৃতদেহ স্বগৃহলৈ অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ পৰিয়ালৰ। আহমেদাবাদত ৰহস্যজনকভাৱে মৃত্যু কাকোৱালি লোৱা নাজিৰাৰ শেৱালী কাশ্যপৰ মৃতদেহ স্বগৃহ পালেহি। মঙলবাৰে নিশা ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল শেৱালী কাশ্যপৰ। মঙলবাৰে নিশা চাদৰ পৰা পৰি মৃত্যু হোৱা খবৰ পৰিয়ালৰ লোকক জনাইছিল শেৱালী কাশ্যপৰ প্ৰেমিক সৌৰভ পুৰোহিতে। আজি পুৱাই আহমেদাবাদৰ পৰা দিল্লীলৈ লৈ যোৱা হয় শেৱালী কাশ্যপৰ মৃতদেহ। আজি বিয়লি ডিব্ৰুগড় বিমানবন্দৰত আহি পোৱাৰ পিছতে শেৱালীৰ মৃতদেহ অনা নাজিৰাস্থিত স্বগৃহ। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি শেৱালীৰ প্ৰেমিক সৌৰভ পুৰোহিতে এই হত্যাকাণ্ড সংঘটিত কৰিছে। প্ৰেমিক সৌৰভ পুৰোহিতে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিকভাৱে শেৱালী কাশ্যপক অত্যাচাৰ চলাই অহাৰ অভিযোগ পৰিয়ালৰ। প্ৰেমিক সৌৰভ পুৰোহিতক ইতিমধ্যে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। শিৱালী কাশ্যপ ছোৱালীজনী এজনী মেধা ছোৱালী আছিলে। তাইক আমি দেউতাক মাকৰ অৱস্থাটো ইমান ভাল নাছিলে, সেইকাৰণে আমি লাগি মেলি পঢ়ুৱাইছিলোঁ তাইক। তাইৰ পৰা দেউতাক মাকে বহুত আশা কৰিছিলে। সেই পঢ়ি থাকোঁ আৰু দিনৰ পৰা সেই ল'ৰাটোৰ লগত চিনাকি হ'ল। সেই ল'ৰাটোৱে ভালপোৱাৰ অভিনয় কৰি আজি মই জনাত 2 বছৰমানৰ পৰা তাইৰ ওপৰত বহুত হাৰাশাস্তি কৰিছিলে। এই হাৰাশাস্তিত তেওঁলোকৰ পিতৃ মাতৃও জড়িত আছে। পিতৃ মাতৃয়ে আৰু ল'ৰাটোৱে ছোৱালীজনীক সদায় ব্লেকমেইলিং কৰি আছিলে যে তই যদি গুচি যাৱ, তই যদি মোৰ লগত বিয়া নোসোমাৱ, তেতিয়াহ'লে তোৰ মানে এইবিলাক কিবা অশ্লীল ফটো চটো তাহাঁতি বাধ্য কৰি কিছুমান লৈছিলে, সেইবিলাকো মানে তেওঁলোকে ফ'কাছ কৰিম বুলি কৈছিলে। আৰু শেষত লাষ্ট মমেণ্টত ছোৱালীজনীক ইমানেই অত্যাচাৰ কৰিবলৈ ধৰিলে, তাই তেতিয়া মাতৃ বিভা দেৱীলে তাই সেইদিনা যিদিনা ঘটনাটো হৈছে সেইদিনা ৰাতি 12টা বজাত ফোন কৰিছে যে মা তুমি আহা আৰু মই গুচি যাম ইয়াৰ পৰা, মই তোমালোকৰ লগতহে থাকিম, এই ল'ৰাটো এনেকুৱা তেনেকুৱা ভাল নহয়। আৰু ঠিক তাই তেনেধৰণে কোৱাৰ তৎমুহূৰ্ততে ল'ৰাটোৱে ফোন মাৰিছে বিভা দেৱীলে, মাকলে যে এনেকৈ তেনেকৈ ওপৰৰ পৰা পৰি পেলাই ছুইচাইড কৰি মৃত্যু হৈছে। তাৰমানে এইটো এটা পৰিকল্পিত নহ'ল জানো? ছোৱালীজনীয়ে মাকৰ লগত কথা পাতি আছে, কথা পতাৰ তৎমুহূৰ্তৰ পিছতে ল'ৰাটোৱে ফোন মাৰিছে যে এনেকৈ তেনেকৈ তাই ছুইচাইড কৰিলে। মাত্ৰ 20 মিনিটৰ ব্যৱধান। আৰু ৰাতি সময়টো 12টা বজাৰ পিছত। আপুনি সেইটোও মন কৰিব, এজনী গাভৰু ছোৱালীৰ লগত ৰাতি 12টা বজাত এটা যুৱক কিয় থাকিব লাগে হা? আৰু গোটেই মই শুনামতে এই আমাৰ ভাতৃ কন্যাৰ ছোৱালীজনীৰ ভাতৃয়ে কৈছে যে গোটেই পাকঘৰটো খিচৰিত হৈ আছে, মাৰপিটৰ লেখীয়া ঘটনা হৈছে। প্ৰথমতে তাইক মাৰিছে, হয়তো খুব মৰিয়াই মেলি হয়তো পেলাই দিছে, তেনেকুৱা কৰিছে। নহ'লে ওপৰৰ পৰা পেলাই তাইক মাৰিছে বুলি মই নাভাবোঁ। যি কি নহওক, এতিয়া তাই মেধা ছোৱালী এজনী হত্যা কৰি ওপৰৰ পৰা পেলাই দিছে যেন মোৰ মনৰ ভাৱ হয়, কাৰণ আমিতো দেখা নাই। আৰু ইয়াত পিতৃ মাতৃ ল'ৰাটোৰ পিতৃ মাতৃ জড়িত আছে। পিতৃ মাতৃ পৰ্যন্ত তাইক ভাবুকি দি থকা কথাবিলাক আমি এতিয়া পিতৃ মাতৃৰ মুখেৰে, আমাৰ কন্যাৰ পিতৃ মাতৃ আৰু ভাতৃৰ মুখেৰে আমি গম পাইছোঁ যে আৰু আগতে এবাৰ তাইক মাৰি পেলাই ব্ৰেইন হিমৰেজ কৰিছে। এতিয়া আমি পোনপ্ৰথমতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি তেখেতে এই কন্যা যদি ইয়ালৈ আনি নিদিলেহেঁতেন, আমাৰ দুৰৱস্থা যিটো আমি কেতিয়াও তাইক আনিব নোৱাৰোঁ। তেখেতে যিখিনি ব্যৱস্থা গ্ৰহণ কৰি আজি এই কন্যাজনীক ইয়াত আনি পোৱাই দিলেহি, অন্ততঃ পিতৃ মাতৃৰ এটা হেঁপাহ পূৰ হ'ল, মুখখন দেখিবলৈ পালে। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি নকৰিলেহেঁতেন, তাতে কিবা ব্যৱস্থা কৰিবলগীয়া হ'লহেঁতেন। আমি সেইকাৰণে কৰযোগে নমস্কাৰ জনাই হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি টিভি চেনেল আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেখেতৰ মাতৃ, কন্যাজনীৰ মাতৃ বা ভাতৃক এটা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, নহ'লে এই ঘৰখন বাচি নাথাকিব। আৰু তাৰ লগে লগে যিজন প্ৰেমিক, ভণ্ড প্ৰেমিক বুলি কৈছোঁ, ভণ্ড অকল প্ৰেমিকজনেই নহয়, পিতৃ মাতৃ দেহেজ বিচৰা পিতৃ মাতৃ, যৌতুক বিচৰা
পিতৃ মাতৃ টকাহে অকল চিনি পায় অসমৰ সংস্কৃতি চিনি নাপায় অসমীয়াৰ ল'ৰা ছোৱালী আমাৰ মানুহৰ প্ৰেম তেওঁলোকে বুজি নাপায় আবেগ অনুভূতি তেওঁলোকে বুজি নাপায় কঠোৰ বা কঠোৰ শাস্তি দিব লাগে নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com